নমস্কাৰ, মই ধ্ৰুৱৰঞ্জন। আজি মই কিতাপ পঢ়ি আপোনালোকলৈ আগবঢ়োৱা তৃতীয়টি পাঠ। আজি মই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি সাধু টুকুৰা আৰু চিতল আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে শুনিব। টুকুৰা আৰু চিতল। সত্যকালৰ কথা। সেই কালত উৰণ আৰু বুৰণ এই দুইবিধ জন্তুৱে বাঁহ সাজি থাকিব নাজানিছিল। সেইবাবে সিহঁতৰ বৰ দুৰ্গতি দেখি সিহঁতৰ ভিতৰৰ বুঢ়া মেথাবিলাকে কি কৰা উচিত এই কথা আলোচ কৰিবলৈ এদিন মেল পাতিলে। মেলত স্থিৰ হ'ল যে সিহঁতৰ ভিতৰৰ পৰা দুজনক বিধতাৰ ওচৰলৈ পঠিয়াই দিয়া হওক। বিধতাক সিহঁতে সোধকগৈ কেনেকৈ সিহঁতৰ ভাই বন্ধু জ্ঞাতিবোৰে বাঁহ সাজি থাকিব। চৰাইবোৰে টুকুৰাক আৰু মাছবোৰে চিতলক বিধতাৰ ওচৰলৈ পঠিয়াই দিলে। সিহঁতে বাটকুৰি বাই গৈ গৈ বিধতাৰ ওচৰ পালত বিধতাই সিহঁতক কিয় আহিছে কি লাগে বুলি সুধিলে। দুয়ো আঁঠু লৈ বিধতাক নিজৰ দুৰ্গতিৰ কথা ভাঙি পাতি ক'লত মাছ আৰু চৰাইবোৰে কেনেকৈ বাঁহ সাজি নিৰাপদে থাকিব লাগে সেই বুদ্ধি বিধতাই চিতল আৰু টুকুৰাক শিকাই দিলে। ইয়াৰ পিছত দুয়ো বিধতাৰ ওচৰত মেলানি মাগি ঘৰমুৱা হৈ খোজ ল'লে। বাটত টুকুৰাই চিতলক ক'লে, চিতল ককাই, মোৰ মনত এটা কথা খেলাইছে। জানো তুমি কি বোলা? চিতলে উত্তৰ দিলে, মোৰো মনত তেনেকুৱা কিবা এটা কথা খেলাইছে। আগে তোমাৰটো শুনি লওঁ, তাৰ পাছত মোৰটো তোমাক ক'ম। টুকুৰাই ক'লে, ককাই, আমি ইমান দুখে ভাগৰে বিধতাৰ ওচৰলৈ আহি বাঁহ সজা শিকি লৈছোঁ। আমিনো আনক আমাৰ বুদ্ধিটো শিকাওঁ কেলেই? কোননো আমাৰ বুকুৰ বান্ধ? কোননো আমাৰ আইৰ ফালৰ কুটুম যে তাক আমাৰ দুখৰ আৰ্জন ফেৰা দিম? চল পালেই সেই মুখত পোক লগা হতচিৰী হোৱা কাউৰীয়ে মোক খেদাত টং এৰুৱায়। মই বোলো বুদ্ধিটো কাকো নিশিকাওঁ হওক। তুমি কি বোলা? সেই কথা শুনি চিতলে জঁপিয়াই উঠি ক'লে, ঠিক কৈছা টুকুৰা ভাই, ঠিক কৈছা। ময়ো তোমাক তাকেহে ক'ম বুলি ভাবি আছিলোঁ। তুমিও কাকো নিশিকাবা আৰু ময়ো কাকো নিশিকাওঁ। আমি সিহঁতক ক'ম, বিধতাক আমি পোনতে লগকে ধৰিব নোৱাৰিলোঁ। খাপ লৈ লৈ অনেক দিনৰ মূৰত অনেক পুৰুষাৰ্থ কৰি জিউবা এবাৰ তেওঁক লগ ধৰি আমাৰ দুখৰ কথা ক'লত বিধতাই আমাক দবিয়াই হুকিয়াই খেদি দিলে। এইদৰে দুয়ো বুদ্ধি পাতি আহি ঘৰ ওলালত চৰাইবোৰে টুকুৰাক আৰু মাছবোৰে চিতলক কি গুণ কি ব্যৱস্থা শিকিলি বুলি সুধিলে। দুয়ো মিছাকৈ চকুৰ পানী টুকি ক'লে, ককাইহঁত, আমাৰ দুখৰ কথা আৰু কি ক'ম? কোনে পঠিয়াব? যাকে ক'ম সেয়ে লঠিয়াব। প্ৰথমতে গৈতো বিধতাৰ ওচৰকে চাপিব নোৱাৰিলোঁ। বিধতাৰ ঘৰৰ দুৱাৰমুখ পালতে দুৱৰীয়ে গটাৰ তাপত মূৰ ছিঙিবলগীয়া কৰিলে। তাৰ পিছত ৩ দিন ওচৰতে লেকাত লাগি শুকাই উবাই খাপ দি পৰি আছিলোঁ। ৩ দিনৰ মূৰত এবাৰ বিধতাক বাহিৰলৈ ওলাই অহা দেখি উঠি গৈ কান্দি কাটি ভৰিত দীঘল দি পৰি আমাৰ দুখৰ কথা ক'লত তেখেতে আমাৰ দুখ পতিয়াওক চাৰি দবিয়াই হুকিয়াই আমাক খেদিহে দিলে। টুকুৰা আৰু চিতলৰ এই কথা শুনি ৰাইজে দুখ বেজাৰ কৰি থাকিল। কিন্তু লাহে লাহে দেখা গ'ল টুকুৰাৰ কাকিনী তামোলৰ আগত আৰু চিতলে বৰডুবিৰ অগাধ দ পানীত সুন্দৰকৈ বাঁহ সাজি কণী পাৰি সপৰিয়ালে মহা সুখেৰে আছে। এই কথা দেখি মাছ আৰু চৰাইবোৰে বুজিব পাৰিলে যে চিতল আৰু টুকুৰাই বিশ্বাসঘাতকতা কৰিলে। সিহঁতৰ বৰ খং উঠিল। চৰাইবোৰে টুকুৰাৰ চুলিকোছাত ধৰি তাক চোঁচৰাই আনি গটিয়াই ভুকুৱাই লেবেজান কৰি ক'লে যে তোক আমি একেবাৰে বধ নকৰোঁ, কিন্তু বিশ্বাসঘাতক আৰু মিতিৰদ্ৰোহীয়াক উপযুক্ত শাস্তি নিদি নেৰোঁ। সেই দেখি আমি আটাইয়ে তোৰ মূৰত একোটাকৈ লাঠি মাৰি যাম। এই বুলি যত চৰাই আছিল আটাইবোৰে গাই পতি টুকুৰাৰ মূৰত এটা এটাকৈ লাঠি মাৰি গ'ল। লাঠিৰ কোবত টুকুৰাৰ মূৰত চুলি সৰি মূৰ টকলা হ'ল। সেই দেখি তেতিয়াৰে পৰা টুকুৰাৰ মূৰত চুলি নাই। মাছবোৰেও চিতলক সেইদৰে কৈ তেনেকুৱা শাস্তি দিলে। সেই দেখি আটাইবোৰ মাছৰ লাঠি খোৱা বাবে চিতলৰ মূৰটো সৰু আৰু চেপেটা হ'ল আৰু গোটেই গাটোও চেপেটা হ'ল। আশা কৰোঁ সকলোৱে শুনি ভাল পালে আৰু এনেকৈ সদায় আৰু সাধু সাধু পঢ়ি আপোনালোকলৈ ভিডিঅ' দি থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি শুনি ভাল পালে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।